সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে, এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সত্য ৰাভা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই কামৰূপ জিলা বকো হাহিমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
মই 2020 চনৰ 11 মে'ত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয়, পৰম্পৰাগত ভক্তি যেনেকুৱা আমাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু গাঁৱত যিবিলাক প্ৰচলিত লাঙা পূজা এইবিলাকেই কৰিছিলোঁ ছাৰ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে সেইবিলাক কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, ইয়াৰ কাৰণ আছে ছাৰ। মই যেতিয়া সেইবিলাক পৰম্পৰাগত সাধনা কৰি আছিলোঁ, কৰা স্বত্বেও মানে 2 মাহৰ মূৰে মূৰে বা মাহৰ মূৰে মূৰে অসুখ বিসুখ হৈ আছিলে, কিন্তু মনত ভগৱানৰ প্ৰতি বহুত আস্থা আছিলে, কিন্তু তথাপিও কিয় এনেকুৱা হয় বুলি ভাবি আছিলোঁ। যেতিয়া লকডাউনৰ সময়ত গুৰুজীৰ জ্ঞান দেখিলোঁ মই, ইয়াৰ এটা দীঘলীয়া কাহিনী আছে, মই ক'ব বিচাৰোঁ। লকডাউন যেতিয়া কৰোণাৰ সময় আহিলে, লকডাউন হৈছিলে, তেতিয়া মই কৰোণাৰ বাতৰি চাই আছিলোঁ এদিন ৰাতি। তেতিয়া দেখিলোঁ যে ফেচবুকত দেখিলোঁ আচুকাহে মুক্তিদাতা ইজ 34 বুলি এটা ভিডিঅ' দেখিলোঁ। মই আচৰিত হ'লোঁ যে এইটো কেনেকুৱা ধৰণৰ ভিডিঅ'। তেতিয়া মই এইটো প্লে কৰি চালোঁ। চোৱাৰ পিছত গোটেই মানে ইমান সাংঘাতিক ভিডিঅ' আছিলে এইটো, য'ত নেকি মোৰ গোটেই জীৱনটো পৰিৱৰ্তন হৈ গ'ল সেইটো ভিডিঅ'ৰ পৰা। তাতে লিখা কৈছিলে যে কমচে কম 15-18জন মান ভৱিষ্যবক্তাই ভৱিষ্যবাণী কৰিছিলে যে কৰি শতিকাত এনেকুৱা এটা সময় আহিব য'ত নেকি মানুহবিলাকৰ এনেকুৱা বিলাই হ'ব, তাৰপিছত আমি সৎ ভক্তি কৰিলে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, এনেকুৱাকৈ গোটেই ভিডিঅ'টোত দেখিলোঁ। তাৰপিছত তাতে ৱেবছাইট দিয়া আছিলে, বিশেষ জানকাৰী কে লিয়ে ৱেবছাইট পৰ যা सकते हैं आप लोग এনেকৈ দিয়া আছিলে। চ' মই চালোঁ, চাৰ্চ কৰি চালোঁ ইণ্টাৰনেটত www.jagatguru-rampalji.org বুলি এড্ৰেছ এটা দিয়া আছিলে। মই সেইটো খুলি চোৱাত গোটেইখিনি দেখিলোঁ যে গুৰু মহাৰাজৰ পেজটো খোলা খাইছিলে। তাতে দেখিছিলোঁ গোটেই সৎগ্ৰন্থ তাতে আপলোড কৰা আছিলে। আমাৰ গীতা ভাগৱতে হওক বা বাইবেল হওক, কোৰাণ হওক, গোটেই সৎগ্ৰন্থবিলাক দিয়া আছিলে। সেনেকৈ মই জ্ঞানত আগবাঢ়িলোঁ। আৰু আগতে যি আপুনি সাধনা কৰি আছিলে পৰম্পৰাগত, সেই সাধনাৰ কিবা লাভ হৈছিল নে আপোনাৰ? হয়, সেইবিলাক সাধনা কৰিতো মই কমচে কম 8-9 বছৰ সেইবিলাক সাধনা কৰি আছিলোঁ খুব বিশ্বাসেৰে, কিন্তু তাৰ পৰা একো লাভ হোৱা নাছিলে, বৰঞ্চ ক্ষতি হৈছিলে। কাৰণ আমি হস্পিটেল বা যিকোনো তান্ত্ৰিকৰ ওচৰত গৈছিলোঁ, কবিৰাজৰ ওচৰত গৈছিলোঁ, তথাপিও কোনো লাভ নাই। অকণমান খন্তেকীয়া লাভ হয়, আকৌ একেই অৱস্থা। গতিকে তাৰ পৰা মোৰ একো লাভ হোৱা নাছিলে। আৰু বৰ্তমান যি আপুনি সাধনা কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কি লাভ হৈছে, কেনেধৰণৰ লাভ হৈছে? হয় ছাৰ, মই বহুত লাভ পালোঁ। কাৰণ যেতিয়া মই গম পোৱা নাছিলোঁ যে সৎ ভক্তিৰ দ্বাৰা লাভ হ'ব পাৰে, বা আমি যিটো ৰীতি ৰিৱাজ কৰি আছিলোঁ পৰম্পৰাগত পূজা, তাৰ পৰাই আমি সকলো লাভ পাব পৰা বুলি ভাবিছিলোঁ। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তাতে ইমান ধুনীয়া প্ৰমাণ দিয়া আছিলে যে শ্লোক, পৃষ্ঠা, অধ্যায় সকলো লিখা আছিলে, আমাৰ সৎগ্ৰন্থৰ প্ৰমাণ আছিলে। তেতিয়া মই জ্ঞান গংগাখন কমপ্লিটকৈ পঢ়ি তাত যোগাযোগ কৰিছিলোঁ হাৰিয়ানাত। তাৰপিছত তেতিয়া আমাৰ অসমতো যে নাম দীক্ষা কেন্দ্ৰ আছে মই জনা নাছিলোঁ। তাৰপিছত মই নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি এই ভক্তিটো আৰম্ভ কৰিছিলোঁ। কেনেধৰণৰ লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। নিশ্চয়। যেতিয়া মই 2020 চনত মে' মাহত এই ভক্তিটো আৰম্ভ কৰিলোঁ, তেতিয়া মই গুৰুদেৱে যিটো মন্ত্ৰ ভক্তি দিছিলে, সেই মন্ত্ৰ ভক্তি মই যেতিয়া আৰম্ভ কৰিছিলোঁ, মই হাৰে গম পাই গৈছিলোঁ যে আচলতে সৎ ভক্তিৰ পৰা কি লাভ হয়। আৰু যেতিয়া মই এই কৈছিলোঁ না, মানে বহুতো কি ক'ম আৰু গাঁও অঞ্চলত এইবিলাক চবেই জানে, তন্ত্ৰ মন্ত্ৰ কিবা কিবি থাকে, সেইবিলাকৰ পৰা বহুত মই মানে ভুক্তভোগী আছিলোঁ। যেতিয়াই মই সৎ মন্ত্ৰ ভক্তি উচ্চাৰণ কৰিব ধৰিলোঁ, সকলো সেইবিলাকৰ পৰা আঁতৰ হৈ গ'ল। আৰু আজি 4 বছৰ মোৰ হৈ গ'ল মালিকৰ দয়াত, সম্পূৰ্ণ সুস্থ। আৰু সেইবিলাক কোনো ভূত প্ৰেত বা এইবিলাক বাধাৰ পৰা সম্পূৰ্ণ মুক্ত এতিয়া। ছাৰ, আপুনি ক'লে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ ভূত প্ৰেতৰ যি বাধা আছিলে, আপোনাৰ যি সমস্যা আছিলে ঘৰুৱা, সেই সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? হয়, আচলতে ক'বলৈ গ'লে ভক্তি বিধি আমি আচলতে গম পোৱা নাছিলোঁ, কোনটো সৎভক্তি হয়, কোনটো মানে শাস্ত্ৰ বিৰোধ ভক্তি হয়। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গম পালোঁ যে আচলতে শাস্ত্ৰ অনুকূল ভক্তি কৰাৰ পিছত যিকোনো ঘোৰ পাপ থাকিলেও আমাৰ সেই পাপ দূৰ হয়, আৰু যিকোনো ৰোগৰ পৰাও আৰোগ্য হ'ব পাৰি। আচলতে সন্ত ৰামপালজী গুৰু মহাৰাজে সেইটো ভক্তিয়ে দিয়ে, যিটো নেকি শাস্ত্ৰ অনুকূল সম্পূৰ্ণ প্ৰমাণিত ভক্তি দিয়ে। সেইকাৰণে আমি সাধকবিলাকে লাভ পাব পাৰোঁ।
ছাৰ আপোনাৰ কথাষাৰ সঁচাকৈ সঠিকভাৱে মানি ল'বলৈ আমি অলপ মানে কঠিনেই হৈ পৰিছে কিয়নো এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি ইমানখিনি লাভ পাইছে আৰু আমাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত দেখি আছে তেওঁলোকেতো ভক্তি সাধনা কৰি আছে আপোনালোকৰ সন্তৰ ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা নাম দীক্ষা ল'লে যে এনেধৰণৰ লাভ হয় বা অন্য যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি প্ৰদান কৰি আছে তেওঁলোকৰ দ্বাৰা কোনো লাভ নহয় এনেধৰণৰ আমাৰ মনলৈ প্ৰশ্ন জাগিছে মানে প্ৰশ্ন উঠিছে আৰু এই ক্ষেত্ৰত ছাৰ যিসকল বৰ্তমান সময়ৰ ধৰ্মগুৰু তেওঁলোকে যি ভক্তি বিধি প্ৰদান কৰি আছে আৰু আপোনালোকৰ সন্তৰ ৰামপাল গুৰু মহাৰাজে যি ভক্তি বিধি প্ৰদান কৰিছে ইয়াৰ মাজত ছাৰ পাৰ্থক্য কি আচলতে নিশ্চয় বহুত পাৰ্থক্য আছে কাৰণ যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি দিয়ে সিহঁতে কোনো শাস্ত্ৰ প্ৰমাণিতভাৱে নিদিয়ে কাৰণ মন মানা যিবিলাক মৌখিকভাৱে পৰম্পৰাগত চলি আছে সেইটোৱে কয় কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজে সম্পূৰ্ণ শাস্ত্ৰ অনুকূল ভক্তি দিয়ে সেইকাৰণে সাধকৰ লাভ হয় আৰু বৰ্তমান সময়ত সকলো শিক্ষিত সেইটোৰ কাৰণে সকলোক মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ আপোনালোকে বিচাৰ কৰক কাৰণ শিক্ষিত সমাজ আপোনালোকে গ্ৰন্থ খুলি চাওক গুৰুৰ মহাৰাজে টিভি স্ক্ৰীণত ধুনীয়াকৈ প্ৰজেক্টৰৰ মাধ্যমেৰে জ্ঞানবিলাক আঙুলি বুলাই বুলাই দেখাই দিছে যে কোনটো শুদ্ধ কোনটো ভুল হয় গতিকে আপোনালোকে বিচাৰ কৰি এই ভক্তিত আহিব পাৰে আৰু ছাৰ অন্য কিবা লাভ পাইছেনে আপুনি সন্তৰ ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু এটা ডাঙৰ লাভ ক'ব বিচাৰোঁ আমাৰ মা মোৰ দাদাৰ ঘৰত আছিলে মোটামুটি 10 কিলোমিটাৰ দূৰ হয় মোৰ ঘৰৰ পৰা তেতিয়া মোৰ মাৰ খুব বেয়াকৈ অসুখ হৈছিলে য'ত নেকি উঠিব বহিব নোৱাৰে চেলাইন বেজি দিও একো কাম কৰা নাছিলে ডক্টৰৰ ওচৰত লৈ গৈছিলে কিন্তু একো কাম কৰা নাছিলে তেতিয়া মোক ডাঙৰ দাদাই ফোন কৰিলে ভাইটি আমাৰ মাৰ অৱস্থা খুব বেয়া গধূলিৰ সময় আছিলে তেতিয়া মই ক'লোঁ কি কৰা যায় যেতিয়া ক'লে দাদা মই তেতিয়া ক'লোঁ একো চিন্তা কৰিব নালাগে মই যিটো শাস্ত্ৰ অনুকূল ভক্তি পালোঁ গতিকে মাওক সেইটো ভক্তি দি দিলে তেওঁ আৰোগ্য হ'ব তেতিয়া দাদাই ক'লে এনেকুৱা অৱস্থাততো ল'ব নোৱাৰিম তেতিয়া মই কৈছিলোঁ একো চিন্তা কৰিব নালাগে মাক ফোনত কৈ দিলোঁ মা আপুনি ক'ব যে হে পৰমাত্মা আপোনাৰ ওচৰত ময়ো আজি যাব বিচাৰোঁ মোক দয়া কৰিব এইখিনিকৈ হৈ থাক বুলি ক'লোঁ ছেকেণ্ড দিনা ছাৰ মই এনেকুৱা আচৰিত চমৎকাৰ ক'ব লাগিব য'ত নেকি যিজন মানুহ উঠিব বহিব নোৱাৰে বিচনাৰ পৰা সেই মানুহজন মই ভাবিছোঁ গাড়ী এখনত শুৱাই পিনে লৈ আনিম কাৰণ আমাৰ গুৱাহাটীত নামদান কেন্দ্ৰ আছিলে যেতিয়া মই ক'লোঁ মা আপুনি মাজৰ চিটত শুই যাওক কাৰণ বহুত দূৰ গুৱাহাটী যাব লাগিব তেতিয়া ক'লে নাই নাই মই বহি যাব পাৰিম মোৰ বিশ্বাস হোৱা নাছিলে য'ত নেকি উঠিব বহিব নোৱাৰে তেওঁ সুন্দৰকৈ বহিলে তাৰপিছত ঠিক আছে আপুনি যদি বহি যাব বিচাৰিছে এনেকৈয়ে বলক তাৰপিছত আচৰিত চমৎকাৰ ক'ব লাগিব য'ত নেকি নাম দীক্ষা নলোৱাৰ আগতে তেওঁ সুস্থ হৈ গ'ল খোজকাঢ়িব নিজে পৰা হ'ল ধৰিব নালাগে তাৰপিছত গুৰুদেৱৰ নামদান দিয়াৰ পিছত আমাৰ ঘৰত গ'ল ঘৰত যোৱাৰ পিছত ছাৰজি আমাৰ যিটো একচুৱেলি গাঁৱলীয়া ঘৰ হয় অকণমান বহুত ওখ আছে চিৰি 3টা আছে ষ্টেপ তেওঁ তাত আমাক ধৰিব নিদিয়ে য'ত নেকি আগতে একদম সমান জেগাত খোজকাঢ়িব পৰা নাছিলে এতিয়া তেওঁ সম্পূৰ্ণৰূপে খোজকাঢ়িব গ'ল ইয়াতকৈ আৰু ডাঙৰ চমৎকাৰ কি লাগে কওকচোন ছাৰ আপুনি সন্তৰ ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আৰ্থিকভাৱে হওক শাৰীৰিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে আৰু বৰ্তমান আমাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব বিচাৰে বহু লোক এনেকুৱা আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে কোনো ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকলক আপোনাৰ দ্বাৰা উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব খোজে হয় মই সকলো মোৰ বন্ধু বান্ধৱী মাতা আইসকলক মই এইটোৱে ক'ব বিচাৰোঁ যিসকল বহুত দুখত ভুগি আছে বা ঘৰত সদায় মানে কাজিয়া পিছাল হৈ থাকে তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন মানে সৎসং চাব পাৰে ছ'চিয়েল মিডিয়াত ইউটিউবত চাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰি দিয়াৰ লগে লগে আহি যাব আপুনি ধুনীয়াকৈ সৎসং চাব পাৰে জ্ঞান গংগা কিতাপ আছে জীৱনৰ সুগম পথ বুলি এখন কিতাপ আছে আৰু গীতা তোমাৰ জ্ঞান অমৃত বুলি কিতাপ আছে গুৰুজনাৰ আপোনালোকে অনলাইন যোগেও অৰ্ডাৰ কৰি ল'ব পাৰে আৰু এই কিতাপ পঢ়ি জ্ঞান বুজি আপোনালোকে গুৰুজীৰ চৰণত আহি ভক্তি কৰিব পাৰে য'ত নেকি আজি গোটেই বিশ্বত শাস্ত্ৰ অনুকূল ভক্তি একমাত্ৰ এওঁৰ ওচৰতে আছে কাৰ ওচৰত আছে হয় জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আছে কাৰণ শাস্ত্ৰ খুলি জ্ঞান দিয়া বৰ্তমান সময়ত জগতত এওঁই আছে জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আৰু বাকী ধৰ্মগুৰু নকুলীসকলে অকল আমাক মন মানা কথাই কৈ আহিছে যিবিলাক শাস্ত্ৰ বিৰোধ কাম হয় আমি
যিহেতু আগতে জনা নাছিলোঁ, এতিয়া শিক্ষিত সমাজ আপোনালোকে বিচাৰ কৰক, সম্পূৰ্ণৰূপে আপোনালোকে পঢ়ি মেলি জ্ঞান বুজি গুৰুজনাৰ চৰণত আহিলে নিশ্চয় লাভ পাব। কাৰণ মই নিজে সাক্ষী আছোঁ, এতিয়া মই 4 বছৰ বয়স হ'ল, কাৰণ মই আজিলৈকে একো মেডিকেলত যাব লগা হোৱা নাই। য'ত নেকি 2 মাহৰ মূৰে মূৰে মই চাৰ ফুক কৰিব গৈছিলোঁ, কবিৰাজৰ ওচৰত গৈছিলোঁ, ডক্তৰৰ ওচৰত যাওঁ, কোনো লাভ পোৱা নাছিলোঁ। কিন্তু আজি 4 বছৰ মই আপোনাৰ লগত সন্মুখত খাৰা হৈ আছোঁ। গতিকে আপোনালোকে এই সৎভক্তি কৰক, আপোনালোকে নিশ্চয় লাভ পাব। ছাৰ, শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব খুজিম। আমাৰ বৰ্তমান সমাজ শিক্ষিত যদিও বৰ্তমান সমাজত এটা ভ্ৰান্তৰ ধাৰণা প্ৰচলিত হৈ আছে যে গুৰু সলনি কৰিলে পাপ হয়। প্ৰকৃততে গুৰু সলনি কৰিলে পাপ হয় নেকি? এজন শিক্ষিত যুৱক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নিশ্চয়। একচুৱেলি আমিও নাজানোতে এইটো ভুল কৰিছিলোঁ যে গুৰু সলনি কৰিলে পাপ হয় বুলি জানিছিলোঁ। কিন্তু এতিয়া গুৰুদেৱৰ জ্ঞানৰ পৰা গম পালোঁ যে যেনেকৈ আপুনি যদি ৰোগীয়া হয়, এজন ডক্তৰৰ ওচৰত যায়, যোৱাৰ পিছত যদি আপুনি আৰোগ্য নহয়, নিশ্চয় ডক্তৰ সলনি কৰিব। ঠিক তেনেকৈ সৎগুৰু যেতিয়ালৈকে নাপায় আপুনি গুৰু সলনি কৰিবলৈ কোনো পাপ নহয়। কাৰণ সৎগুৰুৱেহে আপোনাক মোক্ষ মাৰ্গ দিব পাৰে বা সম্পূৰ্ণ মুক্তি লাভৰ পথত আগবঢ়াই ল'ব পাৰে। ছাৰ, কোনো লোকে যদি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব ছাৰ? কিবা ব্যৱস্থা আছেনে? হয়, নিশ্চয় বহুত ব্যৱস্থা আছে গুৰুদেৱৰ এতিয়া। কাৰণ আপোনালোকে শিক্ষিত সমাজ, আপুনি কিতাপখন পঢ়িব পাৰে। মই ক'লোঁ অলপ আগতে, জ্ঞান গংগা, গীতা তোমাৰ জ্ঞান অমৃত আৰু জীৱনৰ সম্পদ বুলি আছে। তাতে যোগাযোগ নাম্বাৰ দিয়া আছে। আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, ইউটিউব সকলোতে আপুনি চাৰ্চ কৰিব পাৰে জগতগুৰু সন্ত ৰামপালজী মহাৰাজ বুলি। তেতিয়া ধুনীয়াকৈ সৎসং আহি যাব। আৰু সৎসঙৰ তলত ধুনীয়াকৈ নাম্বাৰবিলাক দিয়া থাকে। যিকোনো নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে নিজৰ ওচৰৰ জিলাৰ নামদান বিষয়ে অৱগত হ'ব পাৰিব। তাৰ পৰা আপুনি অতি সহজে নাম দীক্ষা ল'ব পাৰিব। ছাৰ, এই নাম দীক্ষা লওঁতে টকা পইচাৰ কিবা ব্যৱস্থা কৰে নেকি, বা টকা পইচা দিব লগা হয় নেকি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? নাই ছাৰ, এই গুৰুদেৱৰ চৰণত একো টকা পইচাৰ কোনো লেনদেন নাই। আপুনি জাষ্ট আহিব, আহি নাম দীক্ষা একদম নিঃশুল্কভাৱে ল'ব পাৰিব। কোনো পইচাৰ কথা নাই ইয়াতে। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। যেতিয়া সেই কাউৰী উৰায়, সেই কাউৰীয়ে উৰি সেই দিশলৈকে যায়, চিধাকৈ যায় যি দিশেৰে জাহাজ চলিছিলে। সেই সময়তে সেই জাহাজৰ যি চালক থাকে, সি চাই লয় যে সিহঁতৰ দিশ নিৰ্দেশকটো ঠিক আছে নে নাই। কাউৰীয়ে সঠিককৈ বুজায়। আকৌ কাউৰী অলপ দূৰটো উৰি যায়, পিছত দেখে যে ক'তো বহাৰ স্থান নাই। চাৰিওপিনে পানীয়েই পানী, পানীয়েই পানী, পানীয়েই পানী। আৰু জাহাজখনৰ বাহিৰে অতিৰিক্ত তাৰ কোনো স্থানেই নাথাকে য'ত সি বিশ্ৰাম কৰিব পাৰে। গতিকে সি ঘূৰি ফুৰি চাই লৈ উলটি আহি আকৌ জাহাজতে বিশ্ৰাম কৰে। কাৰণ সি জাহাজৰ বাহিৰে যদি অন্য স্থানত বহে, সি ডুবি মৰি যাব। গতিকে কবিৰ পৰমাত্মাই সোঁৱৰাই দিছে নিজেই নিজৰ মহিমা, নিজেই বখানি। क्योंकि अप्पा आरती अप्पे साजे अप्पे किंगर अप्पे बाजे अप्पे ताल झांझनकारा आपने से आप देखनारा। कहे कबीर ऐसी आरती गाऊं आपा मध्य आप समाऊं। এনেকুৱা আৰতি মানে এনেকুৱা লীলা কৰি আছো, এনেকুৱা জ্ঞান শুনাই আছো, নিজক হোৱাৰ বিধি নিজৰ ওপৰতে উদাহৰণ দি কৈ আছে। আমাক কৈ আছে যে এদিন তোমালোকৰ এনেকুৱা স্থিতিয়ে হৈ যাব। बंदी छोड़ दयाल जी तुम तक हमारी दौड़े, जैसे काग जहाज कहा अब तक न दूजी ठोरे। এইবোৰ যে যি ভূত, পৰমাত্মা এতিয়া তেওঁলোকৰ লগত যুঁজি আছে। আৰু ইয়াত আমি কোনো তন্ত্ৰ মন্ত্ৰ নকৰোঁ, কেৱল পৰমাত্মাৰ যথাৰ্থ ভক্তিৰ বিষয়েহে কওঁ, যাৰ দ্বাৰা এই তিনিবিধ যি তাপ আছে নিজে নিজে ধ্বংস হৈ যায়। এই ভূত কোন হয়? এইবোৰ সেই আত্মাই যিবোৰ আগতে মানুহৰ শৰীৰত আছিলে, যিবোৰ অকৰ্মণ্য আত্মা আছিলে। সিহঁতে মাৰ খাই থাকে কিছুদিন, এনেদৰে দুখ সুখ পোৱাৰ পিছত তেওঁলোকতো যাবই লাগিব। আৰু যিসকল বুদ্ধিমান আত্মা ভূতজনী প্ৰাপ্ত হয়, তেওঁলোক লগে লগেই গুচি যায়। যে ভগৱানৰ ৰাজসভাত মলিনতা বিয়পোৱা উচিত নহয়।
আৰু যিসকল জড়বুদ্ধিৰ আত্মা তেওঁলোকৰ স্বভাৱেই মূল্যহীন অসাৰ তেওঁলোক ভূতেই হওক বা গাধই হওক তেওঁলোকে কেৱল আজে বাজে কথাই কয় ইহঁতে মাৰ খাইহে মানে পৰমাত্মাই কয় যে দুষ্ট আত্মাবোৰে মাৰ খালেহে কথা মানে পৰমাত্মাই সিহঁতক সুস্থ কৰিবলৈ আৰম্ভ কৰিছে এনেকৈ এতিয়া ইহঁত ভূত কিয় হ'ল এতিয়া যেনেকৈ আমি উদাহৰণ শুনো আমাক লোকবেদ শুনাইছিলে কয় যে শ্ৰাদ্ধ কৰিব লাগে গুৰুদেৱে কয় আৰু কয় যে ভগৱান শ্ৰীৰামেও তেওঁৰ পিতৃৰ শ্ৰাদ্ধ কৰিছিলে তেতিয়া তেওঁৰ পূৰ্বপুৰুষ তেওঁৰ সন্মুখত থিয় হৈ থকা দেখা পাইছিলে সেই ভূতবোৰ তোমালোকেই বলাইছিলে এতিয়া তোমালোকো ভূত হলা তেওঁলোক ভূত হৈয়ে যদি থাকে তেনেহ'লে স্বৰ্গত কেনেকৈ দেখা পাবা আৰু কয় যে তেওঁ সকলোকে তৰ্পণ কৰিছিলে সকলোকে তাত তেওঁলোকে ৰুটি খাবলৈ আহিছিলে তেন্তে স্বৰ্গত কি পালেনো এইবোৰ সাজি লোৱা কথা বাজে কথা গতিকে পুণ্যাত্মাসকল এই ভক্তিৰে না ভূত হবা না প্ৰেত হবা আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলো যদি ক'ৰবাত ভূতৰ ৰূপত আছে তেনেহ'লে সকলোৰে মুক্তি অট'মেটিক কৰাই দিব পৰমাত্মাই গতিকে পুণ্যাত্মাসকল এতিয়া ইয়াৰ মধ্য প্ৰজন্ম চলি আছে পৰমাত্মাই এই মধ্যম প্ৰজন্মৰ কাৰণে কৈছিলে 600 বছৰ আগতে যে ধৰ্মদাস কলি যুগত এবাৰ এনেকুৱা সময় আহিব মোৰ জ্ঞান সম্পূৰ্ণ বিশ্বত বিয়পিব যিয়ে ভক্তি কৰিব মোৰেই কৰিব যিয়ে ভক্তি নকৰিব তেওঁলোক নাস্তিক হ'বই হ'ব তেওঁলোকৰ পতন হ'ব কিনো ক'ম তেওঁলোকৰ কথা সম্পূৰ্ণ বিশ্বত সত্য যুগৰ দৰে এটা পৰিস্থিতি হ'ব পুণ্যাত্মাসকল আজি যি জুই জ্বলিছে কিমান লেতেৰা হৈ পৰিছে প্ৰতিটো জীৱৰ মানসিকতা এক মায়াৰ বাহিৰে আন একো দেখাই নাপায় যেতিয়া মায়া হৈ যায় তেতিয়া মদ খাই ক্লাবত আজে বাজে কথা কয় আৰু এইদৰে গোটেই দিন কুকুৰৰ দৰে গোটেই দিনটো এই মায়াৰ বাবে হাবাথৰি খাই থাকে এতিয়া আপোনাৰ এনেকুৱা জ্ঞান হৈ যাব আপুনি ঘোষ ল'ব নোৱাৰিব আপুনি চুৰি নকৰিব আপুনি 2 নম্বৰী কাম কৰিব নোৱাৰিব বিষ দেখা পাব जैसे किर का जहर का रंग होरी हो कहो कौन तिस खावे राम रंग होरी हो যেনেকৈ এজন সৰু ল'ৰাই ক'ৰবাত এটা কোনো বটলত কোনো বিষাক্ত পদাৰ্থ ৰখা আছে সি সেই বটলটো মুখত লগাই সেইখিনি পান কৰে আৰু তাৰ মৃত্যু হৈ যায় সেই অবোধ বালকটিয়ে এটা সাপক ধৰে আৰু সাপটোৱে তাক খুটি দিয়ে আৰু তাৰ মৃত্যু হৈ যায় অবোধ বালকটিয়ে এডাল বিজুলীৰ তাঁৰত তলত ছিঙি পৰি থকা তাত জইণ্ট আছে স্পাৰ্ক কৰি আছে বা তাৰ হাতৰ ৰেঞ্জত আছে আৰু এইটোৱে স্পাৰ্ক কৰি আছে ইয়াক ফুলজাৰি বুলি ভাবি অবোধ বালকটিয়ে সেইডাল ধৰি লয় আৰু মৃত্যু হৈ যায় আৰু যেতিয়া সেই বালকটি যুৱক হৈ যায় বুদ্ধিয়ক হৈ যায় আৰু এইবোৰ কথা সি বুজি পোৱা হৈ যায় যে এই সাপ কিমান ভয়ংকৰ জীৱ বিজুলী কিমান ডেঞ্জাৰাছ হয় আৰু বিষ কিমান ভয়ানক হয় তেনেহ'লে সিটো এতিয়া বুজি পায় যে এইটো বতৰত বিষ আছে হাতো নলগায় বেলেগকো ক'ব যে ইয়াত হাত নলগাবা এয়া বিষ আৰু এনেকৈ কেতিয়াবা বিজুলী তাৰ ছিঙি থকা দেখিলে নিজেই পলাব যে ইয়াত কাৰেণ্ট আছে আৰু ক'ব আঁতৰি যোৱা ঠিক এই ধৰণেই সাপক দেখিও সি দূৰলৈ পলাই যাব আৰু আনকো ক'ব যে সেইডাল সাপ গৈ আছে ই যদি খুটি দিয়ে তেনেহ'লে তোমাৰ মৃত্যু হৈ যাব গতিকে পুণ্যাত্মাসকল যেতিয়ালৈকে আধ্যাত্মিক জ্ঞান আপোনালোকৰ নহ'ব এই সকলো মানুহ এটা বালকৰ দৰে বিষ খাই আছে আৰু যেতিয়া আপোনালোক বুদ্ধিয়ক হৈ যাব পৰমাত্মাৰ বিধানৰ সৈতে পৰিচিত হ'ব পৰমাত্মাই কৈছে যে তুমনে উস দৰগাহ কা महल नहीं देखा और धर्मराज के तिल तिल का लेखा তেতিয়াহ'লে কোনেও এই বিষ নাখাব কোৱাটো দূৰৰেই কথা कहते जैसे किर का जहर का रंग होरी हो कहो कौन तिस खावे राम रंग होरी हो বিহৰ কিৰকা মানে এটা টোপালো যদি পৰি থাকে আৰু যদি জানি যায় যে এয়া বিহ হয় বিহৰ টোপাল হয় কৰকা টোপাল কৈছে যে কোনোবাই খাব নেকি নাখায় कहो कौन तिस खावे राम रंग होरी हो ঘোষ লোৱা চুৰি কৰা এইবোৰতো দূৰৰে কথা তেওঁক এটকাও বেছিকৈও নল'ব এতিয়া দাসে দেখি আছে এটা সৰু ল'ৰাই কৈ আছিল যে মই স্কুললৈ যাওঁতে 20 টকা এটা পৰি থকা পালো আৰু ইয়ালৈ লৈ আহিলো আৰু মাক দিলো মায়ে ক'লে যে পুত্ৰ এই পইচা মই নাৰাখো
ইয়াক দান কৰি দিয়া। যিজন ভাগ্যৱানৰ পৰিছিলে তেওঁৰ কন্যা হ'ব। এতিয়া ল'ৰাটোৰ এনেকুৱা অনুভৱ হৈ গ'ল, এনেইতো 20 টকা এটা পালে বালকে দোকানৰ ফালে দৌৰা আৰম্ভ কৰে আৰু ঘৰলৈ আহি কোনেনো কয়। এনেকুৱা পাৰ্থক্য আহিব ল'ৰা ছোৱালীৰ। সৰু বালকৰ ওপৰত বেছি প্ৰভাৱ হ'ব। যদি বাল্যকালৰ পৰাই যদি শিশুসকলক এই জ্ঞানে ৰঞ্জিত কৰা হ'ব, ডাঙৰ হৈ সি সপোনতো পূৰ্ণ কৰিব আৰু ডাঙৰেতো অতি শীঘ্ৰে বুজি পাব। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কৈছিলে যে এবাৰ গোটেই বিশ্বত সত্য যুগৰ নিচিনা পৰিৱেশ হ'ব। এতিয়া আপুনি দেখিছে, দাসেও দেখি আছে। আগতে গোটেই পৃথিৱীক লুটিছিলে যিসকল অজ্ঞানী আছিলে। এতিয়া সকলোৱে সেই বেয়া পৰিত্যাগ কৰি এতিয়াও ভক্তিধন লুটি আছে, দান কৰে। এতিয়া পৰমাত্মাক দুয়োখন হাতেৰে দান কৰে, সেৱা কৰে। পৰমাত্মাই কয়, দেতে কো হৰ দেতা হে জহাঁ তহাঁ সে আন, না দিয়া वो मांगते फिरियो, परमात्मा सुने नी कान। चिड़ी चोंच भर ले गई, नदी न घटो नीर, दान दिए धन घटे नहीं, न्यो कह रे साहिब। तो पुणात्मा, धर्म तो 10 के नहीं, 10 के तीनों लोग, खैराए तुम्हें खैर है कीजिए आत्मभोग। আপুনি দান কৰিব, পৰমাত্মাই 1000 গুণ বেছি কৰি আপোনাক ঘূৰাই দিব। এয়া মালিকৰ বিধান হয়। যেনেকৈ দান কৰাৰ কি লাভ হয়, এজন খেতিয়কে শস্য ছটিয়ায় আৰু 1 একৰ মাটিত তেওঁ 40 কেজি ঘেঁহু লগাই সিঁচে, ধুনীয়াকৈ পানী যোগান ধৰে, চোৱা চিতা কৰে। তেতিয়া 1 একৰত তেওঁ 50 মোন, তেওঁতো 1 মোন ঘেঁহু সিঁচিছিলে, 50 মোন ঘেঁহু ঘূৰাই দিলে খেতিয়ে সেই কৃষকজনক। গতিকে পুণ্যাত্মাসকল, এয়া সেই পথাৰ হয়, সেই সাৰুৱা মাটি। এই স্থান আপোনালোকে পাইছে। এতিয়া যিমান শস্য সিঁচিবা তাৰ 1000 গুণ বেছি উভতাই পাবা। এতিয়া অচিনাকি মানুহে ভাবে যে আপোনালোক প্ৰায় ইয়ালৈ আহি থাকে, তৃতীয় দিনা গুচি যোৱা আৰু 10 দিনৰ মূৰত আকৌ আহা বৰৱালালৈ, তুমি দুখীয়া হৈ যাবা, ইমান খৰচ হয়, গাড়ী ভাড়া লাগে আৰু নিজৰ কামো এৰি থৈ যোৱা। পুণ্যাত্মাসকল, তেওঁলোক বালক, তেওঁলোকে নাজানে। আপোনালোক বুদ্ধিয়ক, আপোনালোকৰ জ্ঞান হৈছে। যেনেকৈ এজন খেতিয়কে পথাৰত শস্য সিঁচিছিলে, ঘেঁহু সিঁচি আছিলে। এজন কোনো দিল্লী চহৰৰ ডাঙৰ চহৰ নগৰৰ ব্যক্তি কিবা কামৰ কাৰণে গাঁৱলৈ গৈ আছিলে আৰু কৃষকজনে ৰাস্তাৰ কাষত ঘেঁহু সিঁচি আছিলে। তেওঁ এটা মোনাত, কঠলি বুলি কৈছিলে থলুৱা ভাষাত, এটা মোনাত ঘেঁহু ভৰাই হাতত ওলমাই ৰাখিছিলে আৰু গৰুৰ পিছফালে নাঙল, নাঙলৰ পিছফালে পাইপৰ নিচিনা লগাই থৈছিলে, তাক ওৰণা বুলি কয়। আৰু মোনাৰ পৰা এমুঠি ঘেঁহু উলিয়াই সেই পাইপত ঢালি দিছে আৰু মাটিত সিঁচি গৈ আছে। গৰু গৈ আছে, তেওঁ থিয় হৈ চাই আছে। সেই নগৰৰ বাবু থিয় হৈ চাই আছিলে যে এইজন মানুহ পাগল নেকি? খোৱা বস্তু তেওঁ মাটিত পেলাই আছে। তেতিয়া তেওঁ কৃষকজনক সুধিলে, গৰুৰ মালিকক, কৃপা কৰি ৰ'বচোন। কৃষকে ভাবিলে যে কোনোবাই ৰাস্তা সুধিব চাগে, চহৰৰ মানুহ যেন লাগিছে। হয়, কওক, হালজনে ক'লে, কৃষকে ক'লে। সেই চহৰৰ মানুহজনে সুধিলে যে, ভাই, তোমাৰ মূৰটো বেয়া হৈছে নেকি? এতিয়া কৃষকজনে ভাবিলে যে এইবোৰ কি কৈ আছে ই, মানুহজনটো দেখাত সভ্য হয় আৰু কৈ আছে, কি কৰি আছা? এই ঘেঁহু মাটিত কিয় পেলাই আছা? ইয়াকতো বহুত সুৰক্ষিতভাৱে ৰখা হয়, দূৰীত ৰখা হয়, তথাপিও বেয়া হৈ যায় আৰু তুমি ইয়াত নষ্ট কৰি আছা। দেশত এনেও খাদ্য সামগ্ৰীৰ নাটনি হৈছে, লাগি গ'ল লেকচাৰ দিবলৈ। এতিয়া কৃষকজনেও বুজি পালে যে এওঁ কোনো গৰ্বক আহি গ'ল। এওঁতো একেবাৰে মূৰ্খ, তেওঁ একোৱেই নাজানে। এতিয়া কৃষকজনে ভাবিলে তেওঁ কোনো সৰল মানুহ চাগে, তেওঁ পদ্ধতিটোৰ বিষয়ে নাজানে চাগে। এতিয়া কৃষকজনেও তেওঁৰ কথা কিয় মানি ল'ব? তেওঁতো নিজকে ইণ্টেলিজেণ্ট দেখুৱাই নিজৰ জ্ঞান দি আছিলে। কৃষকজনে ক'লে যে, চাহাব, কথাটো শুনক, মই এই ঘেঁহু নষ্ট কৰি থকা নাই। আজি যি ঘেঁহু মই মাটিত দি আছো, ইয়ে মোক সমৃদ্ধিশালী কৰি তুলিব। এতিয়া এই কথা তেওঁ কেনেকৈ বিশ্বাস কৰিব? এই পদ্ধতি তেওঁ দেখাই নাই। ক'লে যে, নহয়, মই নামানো। তেতিয়া কৃষকে ক'লে যে, আপুনি 3-4 মাহৰ পিছত আহিব বা বহাগৰ মাহত আহিব আৰু তেতিয়া চাব ইয়াত কি হ'ব। কৃষকজনে ক'লে যে, মই আজি 1 মোন বীজ
ইয়াত এই মাটিত সিঁচিছো আৰু ইয়াৰ পৰা মই ৬০-৭০ মোন ঘেঁহু লৈ যাম। ফেৰটো আছেই। এই কথা তেওঁ নামানেই, কাৰণ এই পদ্ধতিৰ লগত তেওঁ পৰিচিত নহয়। কিন্তু কৃষকজনে সেই মূৰ্খটোৰ কথা কিয় মানি ল'ব যে মই ভুল কৰি আছো? গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ ইমান জ্ঞান হৈ গৈছে, আপোনালোক এই প্ৰচিডিয়াৰৰ সৈতে পৰিচিত হৈ গৈছে, পৰমাত্মাৰ পৰা লাভ লোৱা বিধিৰে আপুনি পৰিচিত হৈ গৈছে। এতিয়া আপোনাক যদি কোনোবাই কয় যে তুমি কিয় নাশ কৰি আছা, টকা পইচা নষ্ট কৰিছা, এই ভাড়া দিবলৈ টকা ক'ৰ পৰা আহিব? এতিয়া আপোনাৰ এই ভাড়াৰ যিমানেই টকা ইয়াত দান কৰা, যিয়ে আপুনি ক্ৰিয়া কৰে, সেৱা কৰে, এয়া আপোনাৰ পুণ্য। আপোনাৰ গোটেইখিনি ইয়াত ধৰ্মত লাগি আছে, কাৰণ আপুনি পৰমাত্মাৰ বাবে ওলাই আহিছে। এই সকলোখিনি আপোনাৰ পুণ্য একাউণ্টত থাকিব। গতিকে এই প্ৰকাৰে আপুনি অচিনাকি ব্যক্তিৰ কথাত নাহিব। সেইবাবে আপোনালোকক জ্ঞান দিয়া হয়, ইয়ালৈ মাতা হয়। এতিয়া প্ৰসংগ চলি আছে যে ধৰমদাসদেৱক পৰমাত্মা পূৰ্ণ ব্ৰহ্মই লগ পালে আৰু তেওঁক এই তত্ত্ব জ্ঞানৰ লগত পৰিচিত কৰালে। ধৰমদাসদেৱে কি কৈছে যে 68 तीर्थ नहाऊंगा। धर्मदास जब नो बोला मैं 68 तीर्थ नहाऊंगा और गीता जी का पाठ करत हूँ, ईश्वर मुक्ति पाऊंगा। राम कृष्ण के गुण गाऊंगा, मिले स्वर्ग में स्थान। কথাতে কয় যিমান জানিছিলে সিমানেই কৰিছিলে। স্বৰ্গৰ আগলৈ তেওঁৰ কোনো জ্ঞানেই নাছিলে। কয় যে স্বৰ্গলৈ যাম। তেতিয়া পৰমেশ্বৰে ক'লে যে আপুনি ৰাম কৃষ্ণৰ জপ কৰিব, ভাল কথা। এতিয়া ৰামকৃষ্ণ হৰো নাহবান, তেতিয়া তুমি ক'ত যাবা? তোমাৰ ৰামো নাহবান, শ্ৰীকৃষ্ণও নাহবান, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাহবান। তেওঁলোকৰ মৃত্যু হ'ব আৰু স্বৰ্গও নাহবান। তেতিয়া তুমি ক'ত থাকিবা? এতিয়া যি পুণ্যাত্মা হয় সম্পূৰ্ণ স্তব্ধ হৈ পৰে যে কথাটোতো সম্পূৰ্ণ সঁচা। আৰু যিসকল মূৰ্খ সিহঁতে কয় যে দেখা যাব। আকৌ কি চাবা, এতিয়াই চাই ল'ব লাগে। এতিয়া সন্মুখত বহি কৈ থকা হৈছে এতিয়াই চাই লওক, সঁচাৰে পৰিচিত হওক। পিছত আৰু কি চাব? গাধা হোৱাৰ পিছত কুমাৰেহে চাব। 2.5 মোনৰ বোজা দিব, লাঠিৰে ঠেঙত মাৰিব। এতিয়াই চাই ল'ব লাগে, যথাৰ্থ জ্ঞানক চিনি পাব লাগে। আৰু ইমান প্ৰমাণ দি আছো, এইবোৰ প্ৰমাণ মিলাওক আপোনালোকৰ সদগ্ৰন্থৰ লগত আৰু ত্যাগ কৰক সেই নকলি সাধনাক আৰু স্বীকাৰ কৰা পৰমাত্মাৰ আদেশক। फिर धर्मदास कहते हैं मैं 68 तीर्थ नहाऊंगा। পৰমাত্মাই কি কৈছে সেই 68টি তীৰ্থৰ বিষয়ে তেওঁক কেনেকৈ জ্ঞান দিয়ে যে ধৰ্মদাসদেৱ এই তীৰ্থ কেনেকৈ নিৰ্মাণ হ'ল। এই তীৰ্থ কেনেকৈ নিৰ্মাণ হয়? যেনেকৈ কোনো স্থানত কোনো সাধকে বহি নিজৰ এই যি সাধনা কৰিছিলে আৰু তেওঁ যি সাধনা কৰিছিলে সেই সাধনা অনুসৰি যিয়েই যি লোকৰ সাধনা কৰিছিলে, ধৰা হ'ল বিষ্ণুজীৰ উপাসকে তাত বহি সাধনা কৰিলে, তেন্তে তেওঁ কলৈ গ'ল? বিষ্ণু লোকলৈ গুচি গ'ল। তীৰ্থ কি হয়? কোনো জলাশয় বা সৰোবৰৰ আশ্ৰয় লৈ সাধকসকলে তাৰ আশে পাশে বহি সাধনা কৰিছিলে, ওচৰে পাজৰে বহি গৈছিলে, তাতে স্নান আৰু খোৱা বোৱাৰ বস্তু সহজে উপলব্ধ হয় সেই উদ্দেশ্যেৰে। কোনো নদীৰ ওচৰত বহিছিলে। এতিয়া সেই সাধকে তেওঁৰ সকলো ক্ৰিয়া সকলো সাধনা কৰিলে, তাৰ ফলত তেওঁ কলৈ গুচি গ'ল? স্বৰ্গলৈ গুচি গ'ল, য'ত তেওঁ সেই ক্ৰিয়াৰে যাব লগা আছিল। এতিয়া তাত একো নাই, সেয়া এখন ঠাইহে, মাত্ৰ তেওঁৰ স্মৃতি জড়িত সেই ঠাই যে তাত এজন সাধকে সাধনা কৰিছিলে। যেনেকৈ অমৰনাথ কেনেকৈ হ'ল? অমৰনাথৰ কেনেকৈ স্থাপনা হৈছিলে? সেই স্থানত ভগৱান শংকৰে নিজৰ পত্নী পাৰ্বতীক নাম উপদেশ দীক্ষা দিছিলে আৰু সেই গুপ্ত মন্ত্ৰ কৈছিলে। সেই গুপ্ত মন্ত্ৰ এই 5টা মন্ত্ৰ হয়। এই 5টা মন্ত্ৰ তেওঁক দিছিলে পাৰ্বতীক। আৰু সেই মন্ত্ৰৰ দ্বাৰা পাৰ্বতীৰ যি লাভ হ'ব লগা আছিলে সেয়া পাৰ্বতীৰ হৈ গ'ল। যেতিয়ালৈকে ভগৱান শিৱৰ আয়ুস থাকিব তেতিয়ালৈকে পাৰ্বতীও শিৱৰ সেই আয়ুসলৈকে অমৰ থাকিব। পিছত দুয়োৰে মৃত্যু হ'ব। এতিয়া পুণ্যাত্মাসকল,
আমি সেই অমৰনাথ চাবলৈ গ'লে, তাত মূৰ দুহাবলৈ গ'লে আমাৰ কি লাভ হ'ব? এয়া স্মৃতিসৌধ, এই তীৰ্থস্থানবোৰ এনেকুৱা ধৰণৰ। যেনেকৈ আগতে এই দাসে নগৰে চহৰে গৈ এই সৎসংগ কৰিছিলে, চহৰত ঘূৰি ঘূৰি, আৰু তাত সৎসংগ কৰিছিলে, মণ্ডপ সাজিছিলে, তাত জুইশাল বনাইছিলে, কোনে চব্জি বনাইছিলে ভগৱানৰ ভোগৰ বাবে, কোনে চুজি বনাইছিলে, আৰু আমি তাত সৎসংগ কৰি গুচি গৈছিলোঁ। আৰু পিছত যদি কোনোবাই এই বুলি কয়, ব'লা তোমাক দেখুৱাই আনো যে মই তাত দীক্ষা লৈছিলোঁ, তাত সন্ত ৰামপাল গুৰু মহাৰাজে নাম দীক্ষা দিছিলে, বহুতো ব্যক্তি, আৰু তাত ক্ষীৰ বনাইছিলে, চুজি বনাইছিলে। এতিয়া তাত গৈ কি দেখিলে যে তাত ইটাৰ জুইশাল পৰি আছে, ইটাৰ জুহাল থাকিব, য'ত আমি ৰুটি বনাইছিলোঁ, আৰু সেয়া খাই আমি সকলো কাম শেষ কৰি আন স্থানলৈ গুচি গৈছিলোঁ। এতিয়া সেই জুইশাল দেখুৱাই যদি কোনোবাই কয় ইয়াত ক্ষীৰ বনাইছিলে, ইয়াত চুজি বনাইছিলে, ইয়াত দীক্ষা দিছিলে, ইয়াত সৎসংগ হৈছিলে, এতিয়া না তাত সৎসংগ, না চুজি, না ক্ষীৰ পাব, কেৱল জুহাল আছে। এতিয়া সেই স্থান বিচাৰি লোৱা য'ত সৎসংগ হৈ আছে তাত সকলো পোৱা যাব। গতিকে অমৰনাথ আৰু যিমান তীৰ্থ আছে এইবোৰ সেই জুইশাল। সেয়াটো মাত্ৰ স্মাৰক হয় যে ইয়াত তেনেকুৱা কিবা হৈছিলে। এতিয়া বৰ্তমানত ইয়াত একো নাই, কেৱল আপুনি পাপৰ ভাগী হ'ব। এই এটা উদাহৰণৰ পৰাই অন্য উদাহৰণ বুজি ল'বা। এতিয়া ধৰ্মদাস দেৱক পৰমাত্মাই নিজৰ অমৃতবাণীত কি কৈছে যে ধৰ্মদাস তুমি যি সাধনা কৰি আছা এই সকলোখিনি পাপদায়ক হয়। কালি আপোনালোকে শুনিছিলে कि पृथ्वी ऊपर पग जो धारे, कोट जीव एक दिन में मारे, करें आरती संजम सेवा, ये अपराध ना उतरे देवा, ठाकुर घंटा पवन झकोरे, कोट जीव सूक्ष्म सिर तोड़े, ताल मृदंग और झालर बजावे, कोट जीव सूक्ष्मता पावे, धूप दीप और दर्पण अंगा, अंत कोट जीव जरे विहंगा, एति हिंसा करत हो सारे, कैसे दीदार करो करतारे। তুমি ইমান পাপ কৰা, আকৌ তুমি নিজেই কৈ আছা ধৰ্মদাস দেৱ যে যি জীৱই হিংসা কৰে তেওঁক ভগৱানে দৰ্শন নিদিয়ে, যেনেকৈ আপুনি মোৰ ওপৰত ব্যংগ কৰি আছিলে। स्वामी सेवक बूढ़त बेरा, मार पड़े दरगह जमजेरा, ऐसा ज्ञान अचंब सुनाऊं, ये पूजा अर्पण विधि बताऊं। আৰু কৈছে এনেকুৱা জ্ঞান শুনাম, আচৰিত কৰি দিয়া, আপোনাৰ এই ক্ৰিয়াও শুদ্ধ হৈ যাব আৰু আপোনাক পাপেও নুচুব, আপোনাৰ পাপ নাশক মন্ত্ৰও আপোনাক দিম। कोट जीव जल अचमन प्राणी, या मैं संक शोभ नहीं जानी, कहो कैसे विद करो आचारम, त्रिलोकी का तुम सिर भारम, राप्ति सूक्ष्म एक ही अंगा, अल्प जीव जूनी जत जंगा, यो जत संग अभंगा होई, कहो आचार सधै कहाँ लोई। পৰমাত্মাই কয় যে এনেকুৱা যদি হয়, হাতীক মাৰি দিলা, এনেকুৱা কোনো সূক্ষ্ম জীৱ আপুনি মাৰিলে যি আপুনি দেখা নাই, সকলোবোৰ ভগৱানৰ ৰাজসভাত একে ধৰণৰেই পাপ হয়, এয়া আপোনাৰ মূৰত লাগি আছে। আগলৈ কি কৈ আছে যে অন্য সাধকে কেনেদৰে কাম কৰে। आत्म जीव हेतै जो प्राणी, सो का पावे मुक्त निशानी, যি জীৱ হিংসা কৰে তেওঁ আকৌ কেনেকৈ ভগৱানক পাব। কবিৰদেৱে কৈছে उर्द पिंग जो झूले बेखा, उनका कदे न सुरजे लेखा। এতিয়া যি সাধকে এই যি শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা পূজা কৰে তেওঁলোকে কি কৰে, কোনেতো শীৰ্ষাসন কৰে, তললৈ মূৰ কৰি ওপৰলৈ ভৰি কৰি, আৰু কোনোৱে দোলন ওলোমাই থয়, এটা দোলন ওলোমাই থয় আৰু তাৰ সহায়ত থিয় হৈ তপস্যা কৰে, ভৰি ফুলি ডাঙৰ হৈ পৰে, ভৰিত ঘাঁ লাগি যায়, তেওঁলোকে অযথা কৰি আছে। আৰু কোনোৱে ওপৰত বহি যায় ওখ স্থানত আৰু তাতে চিন্তা চেপেনা পুতি লয়, ধূনা লগাই লয়, আৰু দূৰৰ পৰা মানুহে দেখে যে মহাত্মা বহি আছে। परमात्मा कहते हैं डंब करें डूंगर चढ़े, डूंगर माने ऊंचे स्थान, पहाड़ टिल्ले पे,
डंब करें डूंगर चढ़े अंतर झीनी झूल जग जाने यो बंदगी करे यो भक्ति करे और बोवे सूल बबूल পৰাল জনাজাইতো এইটাই ভাবে যে মহাত্মা বহি আছে ভক্তি কৰি আছে কিন্তু তেওঁ নিজৰ ভৱিষ্যতত কাহিত ৰৈ আছে কাৰণ শাস্ত্ৰ বুজি ত্যাগ কৰি মনে সজা পূজা কৰি আছে কি কয় उर्द पिंग जो झूले भेखा भेखा माने ये पंथ जिनका कदे न सुलझे लेखा ऐसा ज्ञान सुनावे हूँ ना कहीं भ्रमण जावे गरीबदास जिंदा कहे धर्मदास उर्भावे তুমি ভিতৰত শুনাৰ চেষ্টা কৰা একাগ্ৰতাৰ ভাৱ আনা মোৰ পৰা জ্ঞান গ্ৰহণ কৰিবলৈ মই তোমাক এনেকুৱা জ্ঞান শুনাম যে আনফালৰ পৰা কষ্ট পোৱাৰ প্ৰয়োজন নাই भाई जो गुरु बचन पे डट गे रे कट गे फंद 84 के भाई जो गुरु बचन पे डट गे रे कट गे फंद 84 के कट गे फंद 84 के रे कट गे फंद 84 के भाई जो गुरु बचन पे डट गे रे कट गे फंद 84 के वस्तु मिली ठोड़ की ठोड़ मिट गई मन पापी की दौड़ वस्तु मिली ठोड़ की ठोड़ मिट गई मन पापी की दौड़ ये भरम मिटे मथुरा काशी के भरम मिटे मथुरा काशी के भाई जो गुरु बचन पे डट गे कट गे फंद 84 के এতিয়া কি কয় वस्तु मिली ठोड़ की ठोड़ অর্থাৎ ভগৱানৰ ভক্তি কৰিব লাগে যিকোনো ঠাইত বহি কৰিলে হ'ব তাতেই সাধনা হ'ব গৈ থাকোঁতে কৰা বহি থাকোঁতে কৰা যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 15 কৈছে যে মোৰ সাধনা কৰিব হ'লে বেদ জ্ঞান দাদাই কৈছে হোম কৰ্তু সমৰ কেলিবে সমৰ কৰ্তুম সমৰ ওম নামৰ জপ কাম কৰি থাকোঁতে স্মৰণ কৰা বিশেষ আগ্ৰহেৰে স্মৰণ কৰা আৰু মনুষ্য জীৱনৰ বিশেষ কৰ্তব্য জানি স্মৰণ কৰা এইদৰে পূৰ্ণ পৰমাত্মাৰ যদি ভক্তি কৰিব লাগে তাৰ পদ্ধতিও এইটোৱেই সূক্ষ্ম বেদত লিখা আছে নাম উঠত নাম बैठत नाम सोवत जागवे नाम खाते नाम पीते नाम सेती लागवे কৈছে যে কাম কৰি থাকোঁতে ঘূৰোতে ফুৰোতে উঠোতে বহুতে মালিকক স্মৰণ কৰা এই মন্ত্ৰ জপ কৰা যেনে আপুনি কৰবালৈ গৈ আছে বাছত 2 ঘণ্টা লাগিব আপোনাক মন্ত্ৰ দিয়াই আছে শীতত বহি আৰু আগৰ ডান্দিডালত মূৰ থৈ কাৰো লগত কথা নাপাতিব নাম স্মৰণ কৰি গৈ থাকক 2 ঘণ্টা বহুত ভাল সময় পাই গ'ল নহ'লে আমি সেই সময়ক নষ্ট কৰোঁ কেতিয়াবা ৰাজনীতিৰ কথা পাতো কেতিয়াবা আন কিবা পাতো চকু ডাঙৰকৈ মেলি বাহিৰলৈ চাই থাকো কি আহিছে কি গৈছে সেয়া চাওঁ সেই একেই বৃক্ষ সেইবোৰ কি চাব গতিকে আপোনাৰ ভক্তি কৰক সেই সময়ৰ সদ্ব্যৱহাৰ তেনেকৈ হ'ব ই এটা ঠাইত থিয় হৈ তপ কৰা বৰফত গৈ থিয় হৈ যোৱা কোৱা হৈছে সকলোবোৰ ড্ৰামেবাজি ভক্তি নহয় আৰু আমি তেওঁকেই ভক্ত মানিছিলোঁ যিয়ে কঠিন চেষ্টা কৰিছিলে সেয়া আমাৰ বালকৰ বুদ্ধি আছিলে কি কোৱা হৈছে जरने बैठ जला बिंब धारा संखों जीव करत प्रति आहारा पंच अग्नि जो धूप ध्याना जन्मती सेरे शुक्र सवाना এতিয়া কোৱা হয় 5 ঠাইত ধূনা লগাই চাৰিওফালে জুই জ্বলাই মাজত বহি লয় পৰমাত্মাই কয় এই জুই যিমান জীৱ মৰে সেয়া তেওঁৰ মূৰত লিখা যাব আৰু সেই ধূনা জ্বলাই কৰা সাধনাৰ পৰা তেওঁৰ লাভ নহ'ব কয় যে এয়া সাধনা বেলেগ হয় যি তপস্যা বেলেগ হয় সেই তপস্যাৰ দ্বাৰা যি তেওঁৰ ৰাজ্য প্ৰাপ্ত হয় এয়া ধূনা জ্বলোৱাৰ কাৰণে নহয় আৰু ৰাজ্য পাই আকৌ বহুজনী প্ৰাপ্ত হয় নৰকলৈ যায় গতিকে সেই তপস্যাৰ আমাৰ কোনো আৱশ্যকতা নাই একো লাভ নহ'ব এতিয়া কি কয় আৰু বহুতে কি কৰে এটা খোপা বান্ধি লয় আৰু সেই খোপাৰ ওপৰত ঘটি ৰাখি লয় পানী ভৰা আৰু তাত সৰু সৰু ফুটা কৰি দিয়ে শ ফুটা আৰু শ ঘটি ভৰাই লয় সেইবোৰ নাটকবাজি নকলি ফন্ত মহাত্মাৰ আৰু তেওঁ নিজৰ শিষ্যসকলক কয় ঠাণ্ডাৰ মাহত এই ঠাণ্ডা পানীৰে যি সেই ঘটি আছে য'ত ফুটা আছে সেই খোপাৰ ওপৰত থকা ফুটা থকা ঘটিৰ তলত বহি যাবলৈ কয় আৰু ঘটিয়ে সেই ফুটা থকা ঘটিটোৰ ওপৰত পানী ঢালে আৰু তাকেই
যি হয় জলধাৰা বুলি কোৱা হয়, কয় যে সেয়া সাধনা কৰি আছে। কি সাধনা কৰি আছে সেয়া? ঠাণ্ডা পানী নিগৰি আহি আছে, তেওঁ শিয়ৰি উঠিছে, ইমান ঠাণ্ডা। ভক্তি একো নহয়, ভক্তিটো শান্ত মনেৰে হয়। সকলো সুবিধা থাকিব লাগে, যেনেকৈ আৰামত বহি লৈছে ভগৱানৰ ভক্তি কৰিব, আৰু সেই সময়ত ওপৰৰ পৰা বৰফ পৰি আছে বা চাৰিওফালে ধূনা জ্বলি আছে, তেনেহ'লে ভক্তি কেনেকৈ কৰিব পাৰিব? মানুহক আকৰ্ষিত কৰিবলৈ এইবোৰ দেখুৱাই নাটক কৰি আছে, নিজৰ পেটৰ বাবে এই সকলোবোৰ কাম কৰি আছে। बजर दंड कर दम को तोड़े, वा तो जीव मरत हैं करोड़े। निस्वा सिर जो धोनी फूके, ताम जीव असंको सूखे। तीर्थ बाट चले जो प्राणी, सो तो जन्म जन्म उर जानी। जा तीर्थ पर कर है दानम, आवत जात जीव मरे अरबानम। ओए होय, কি কৈছে যে যিয়ে তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাই তেওঁলোক বহু জন্মলৈকে পাপ চক্ৰ পৰে, তেওঁৰ ওপৰত ইমান পাপ লিখি দিয়া হয়। तीर्थ बाट चले जो प्राणी, सो तो जन्म जन्म उर जानी। और जा तीर्थ पर कर है दानम, आवत जात जीव मरे अरबानम। এতিয়া দান কৰিবলৈ সেই পুখুৰীহে পালে নে? দান ঘৰৰ ওচৰতো কৰিব পাৰে। এতিয়া তালৈ গৈ দান কৰিব, এতিয়া তালৈ আহোঁতে যাওঁতে কোটি কোটি জীৱক মাৰি পেলালে, সূক্ষ্ম জীৱবোৰক। এয়াতো তোমাৰ বেংক একাউণ্টত যাব, আৰু তাত গৈ সেই পুণ্য কৰাৰ একো কামত নাহিব। সেই পুখুৰীতনো কি আছে? হাৰিয়ানাত জিন্দ নামৰ এখন চহৰ আছে, জিন্দৰ ওচৰত পিণ্ডাৰা গাঁও আছে। সেই পিণ্ডাৰা গাঁৱত এটা পুখুৰী আছে। এই জ্ঞানহীনসকলে, নকলিসকলে এই বুলি কৈছে যে তাত স্নান কৰিলে উদ্ধাৰ হ'ব। আৰু উদাহৰণ কি দিয়ে? পাণ্ডৱে গা ধুইছিল তাত। পাণ্ডৱৰ উদ্ধাৰ হ'ল জানো? অনাইবাৰে ফুৰিলে, গোটেই জীৱন দুখত কটালে, হিমালয়ত গৈ মৰি যায়, আৰু আকৌ নৰকত পঠাই দিলে। তেওঁলোকৰ হৈ গ'ল উদ্ধাৰ। এতিয়া সেই পিণ্ডাৰাৰ পুখুৰীটো গৈ চাবচোন, তাত গা ধুইও পানী নাখায়। আৰু এই সৰল আত্মাবোৰে, তেওঁলোকৰ কোনো ঠিকনা নাই, যিয়ে যেনেকৈ ভ্ৰমিত কৰে ভয়ত তালৈকে যায় আৰু তাত স্নান কৰে। কি যে আচৰিত কথা! ইমান হাৰাশাস্তি কৰিছে এই অজ্ঞানীবোৰে, এই জীৱৰ জনম নাশ কৰি দিলে। এতিয়া পৰমাত্মাই কি কৈছে? पर भी लेन जात है दुनिया, हमरा জ্ঞান কিনে না শুনিয়া। সেই ক'ৰবাত কুম্ভ মেলাত হয়তো কোনোৱে গা ধুবলৈ যায়। কোৱা হয় যে পুৱা 2:10 স্নান আৰম্ভ হ'ব, আৰু সেয়া 1 ঘণ্টালৈকে থাকিব, আৰু সেই সময়ত যে গা ধুব তেওঁ উদ্ধাৰ হ'ব। তোমালোকে শবাৰ স্নান কৰিলা, এতিয়াও উদ্ধাৰ হোৱা নাই, দুখতেই আছা। আৰু তোমালোকতকৈ আগতেতো সেই পানীত সেই জীৱ জন্তুবোৰে গা ধুই আছে। সিহঁতৰ এতিয়া কি হ'ব? সিহঁতে কি পাৰ হৈ যাব? মূৰ্খ সাজিছে আপোনালোকক। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ, শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে, যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে, সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ, যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায়, তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে, আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ কি হ'ল, আমি
সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ। আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা আৰু মই, মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ, লাভটো ইমান বেছি পৰিমাণৰ হ'ল, তেন্তে মই গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ, মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় 1 ঘণ্টা অপাৰেশ্যন চলিল আৰু 1 ঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে, কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ, লাভ কিমান কম। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে, এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল, তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ, আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই, মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে, হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে। মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে। মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে, তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই।
মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্তৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই। মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্তৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক। তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে। তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ, তেতিয়া 15,000 আহিল আৰু ডক্তৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ। তেতিয়া তাত ডক্তৰ নাছিলে। কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক, পেচেণ্ট ক'ত আছে, তেওঁৰ বহুত অসুবিধা হৈছে, লৈ আহক, ৰিপৰ্টৰ হিচাপততো বহুত ছিৰিয়াছ তেওঁ। মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ, ময়ে হওঁ, মোকে এডমিট কৰাওক। কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি, ঠিকে আছে দেখোন। মই ক'লোঁ একো ঠিকে নাই, এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া, আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক। তেতিয়া তেওঁ ডক্তৰক ফোন লগালে আৰু মোক এডমিট কৰালে। তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে, তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ। অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ, তেজো দিয়া হ'ল। দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল, তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল। যেতিয়া প্লেটেলেট 5,000 হ'ল, তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী, তাইক সংসাৰৰ মানুহে, জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব। যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব। তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক। আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে। পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 34,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত। আজিলৈকে সুস্বাস্থ্য মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ, একেবাৰে সুস্থ। ছাৰ, আন এটা লাভ এয়া, মোৰ যি শ্ৰীমতী আছিল, তেওঁৰ এলাৰ্জি বেমাৰ আছিল, তেওঁ বহুত দুখত আছিল, কমেও 4-6 বছৰ বহুত অসুবিধা পালে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা, এনেকুৱা দয়া হ'ল, নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাত তেওঁৰ এই বেমাৰো কটা গ'ল। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? ছাৰ, নিচাটো মই বহুত কৰিছিলোঁ, বিয়াৰো খাইছিলোঁ, চিগাৰেটো খাইছিলোঁ, বিড়িও খাইছিলোঁ ছাৰ, আৰুতো আৰু গুটখা, পাণ সকলো খাইছিলোঁ। সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই। যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল। মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ, বিড়ি এৰিবলৈ, গুটখা এৰিবলৈ, বিয়াৰ এৰিবলৈ, কিন্তু একো এৰিব পৰা নাছিলোঁ। যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য। ছাৰ, মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ, কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল, না মই গুটখা এৰিব পাৰিলোঁ, না বিয়াৰ এৰা গ'ল। তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ, তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল। তাত মানুহবোৰে এইবোৰ খাইছিলোঁ, বিড়ি খাইছিলে, চিগাৰেট খাইছিলে, সকলো খাইছিলে, কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে। তেওঁৰ ওচৰত সত্য ভক্তি নাছিল, সত্য জ্ঞান নাছিল, সত্য মাৰ্গ নাছিল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে। অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল। গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব? যিসকল শ্ৰদ্ধালু, যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে, তেওঁলোকক মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে। সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে। নামদান চেণ্টাৰলৈ যাওক, বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.newshope.org
জগতগুৰু rampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।